এটা ডিবেট দেখিছিলো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত এপিএসসিৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে দৰাচলতে আসল কথাটো হ'ল যে আমি এপিএসসিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই এপিএসসিৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব আৰু তাৰ পিছত আমাৰ ভাইবা হ'ব কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাস গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাস তাৰ সিলেবাস হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০কৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম প্ৰিলিমছত ১ লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু ১ লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেইকাৰণে ইউপিএসসিৰ পৰীক্ষাই হওক এপিএসসিৰ পৰীক্ষাই হওক তিনিটা তৰপত পৰীক্ষা পাতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ এপিএসসি ইউপিএসসিৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিআৰ জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হলে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল ৬ লাখ এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট ১১ লাখ প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন কিন্তু যি নহওক মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে দুই এজন ৰাজনৈতিক দলেই হওক বা আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে সেইবাবে ময়ো সাৱধানে থাকিব খুজিছো এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম অৱশ্যে
11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকৈ পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব। কি ধৰণে পৰীক্ষাটো বিতৰ্কৰ ওপৰত ৰাখিবৰ কাৰণে ৰাইজৰো আমি সহায় ল'ব পাৰোঁ, তাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ। সময়ত আমি আপোনালোকক ক'ম। 3 অক্টোবৰৰ পৰা পুলিচৰ ইণ্টাৰভিউ আৰম্ভ হ'ব। তাত এনেকুৱা কোনো অসুবিধা নাই। যোৱাবাৰ যেনেকৈ নিযুক্তি হৈছিল এইবাৰো হ'ব। আৰু শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতো আমি ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছোঁ আৰু ইয়াতো বহুত বেছি বিতৰ্কৰ অৱকাশ নাই। আৰু এইবিলাকত নিশ্চিত কোৱালিফিকেশ্যন লাগে কাৰণে কেণ্ডিডেটৰ সংখ্যাও কম। কিন্তু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। যি কি নহওক, দুই এজনে সুধি আছে যে চিলেবাছ কেতিয়া দিব। মই অহা পৰহি বা মেক্সিমাম 4 দিনৰ ভিতৰত চিলেবাছ দুখন প্ৰকাশ কৰিবৰ বাবে মই ৰিক্ৰুটমেণ্ট কমিশ্যনক নিৰ্দেশ দিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ পিছত এই পৰীক্ষা সম্পৰ্কীয় আপোনালোকে যি কথা বুজিব খোজে, জানিব খোজে, ইয়াৰ পিছত ৰিক্ৰুটমেণ্ট কমিশ্যনে আপোনালোকক জনাই থাকিব। মই মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াটোৰ পৰা খুব প্ৰয়োজন নহ'লে আজিৰে পৰা আঁতৰত থকাটো উচিত হ'ব। অৱশ্যে ক'ৰবাত ভুল ভ্ৰান্তি থাকিলে, ক'ৰবাত কিবা বুজাত অসুবিধা হ'লে, ক'ৰবাত স্পষ্টীকৰণৰ প্ৰয়োজন হ'লে নিশ্চয় মই আপোনালোকক এই ধৰণে ফেচবুক লাইভে হওক বা সাংবাদিক মেলত আহি আপোনালোকক মই বুজাবৰ বাবে বা আপোনালোকক চৰকাৰৰ স্থিতি স্পষ্ট কৰিবৰ বাবে মই চেষ্টা কৰিম। বানপানী গোটেইকেইখন নদীতে পানী কমিছে। এক প্ৰকাৰ